আজি মাঘ বিহু। পুৱাই মেজি জ্বলাই নিজৰ লগতে দেশ দহৰ মংগল কামনা অসমীয়াৰ। হৰি ৰাম ৰামকে ঠায়ে ঠায়ে অনুষ্ঠিত হ'ল পৰম্পৰাগত খেল ধেমালি। প্ৰথমে আপোনাক দেখুৱাম মহানগৰীৰ দাতালপাৰাৰ দৃশ্য। মাঘ বিহুৰ দিনা পুৱাতেই মেজি প্ৰজ্বলন কৰি সৰুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে অংশ ল'লে পৰম্পৰাগত খেল ধেমালি। কনিষ্ঠজনে জ্যেষ্ঠজনৰ সেৱা লৈ আৰম্ভ কৰিলে খেল। কোনোৱে যদি কণী যুঁজত অংশ ল'লে, কোনোৱে চকুত কাপোৰ বান্ধি ধৰিলে পাতিহাঁহ। তেল সনা কলগছত উঠি 500 টকাৰ পুৰস্কাৰ জিকিল এইটো কণমানি। ৰছী টনা খেলত ভাগ লৈ উৎফুল্লিত হৈ পৰিল জীয়ৰী বোৱাৰী। টেকেলি ভঙা খেলতো পাৰদৰ্শিতা দেখুৱালে কিশোৰে। নৱপ্ৰজন্মক পৰম্পৰাগত খেল ধেমালিৰ সৈতে চিনাকি কৰাই দিয়াৰ এয়া যেন সফল প্ৰয়াস। বিহালীৰ জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো ভোগালী বুলি উলাহৰ পৰিৱেশ। অনুষ্ঠিত হ'ল ভেকচন প্ৰতিযোগিতা। অংশ ল'লে শিশুৰ পৰা জীয়ৰী বোৱাৰীলৈ। বিভিন্ন ধৰণে নিজকে উপস্থাপন কৰিলে সকলোৱে। কোনো ফেৰীৱালা হ'ল, কোনোৱে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বেশ ল'লে, কোনো যদি সাংবাদিক হ'ল, আন কোনোৱে কৃষক দম্পতীৰ ভাও ল'লে। তাৰ মাজতে দেখা গ'ল মানুহেই ঢেঁকী হৈ ঢেঁকী দিয়াৰ অপূৰ্ব দৃশ্য। তেজপুৰতো মাঘ বিহুৰ দিনা ৰাইজে ল'লে কণী যুঁজৰ আনন্দ। খেলৰ মাজতে বিহু গাই আনন্দ উল্লাস গাঁওবাসীৰ। পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা কৃষিপামত মেজি আৰু ভেলাঘৰত অগ্নি সংযোগ কৰি সকলোৰে মংগল কামনা কৰিলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। টেকেলি ভঙা খেলত অংশ লৈ সকলোকে আপ্লুত কৰিলে বিধায়কগৰাকীয়ে। পুৰুষ মহিলাই ভাগ ল'লে চামুচ দৌৰৰ দৰে আমোদজনক খেলত। কোনোৱে কুকুৰা ধৰা খেল খেলি বিজয়ী হ'ল। ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে আজি আমাৰ মাটিত ৰাইজক লৈ এই ভোগালী বিহু কন্যাকা পৰিয়ালে উদযাপন কৰিছে। এই পবিত্ৰ দিনটোত মই আমাৰ সমষ্টিৰ ৰাইজ, ভৰলীপৰীয়া কন্যাকা পৰিয়াল, আপোনালোক সকলোলৈকে, অসমৰ সমূহ ৰাইজলৈকে মই ভোগালী বিহুৰ শুভেচ্ছা, সেৱা, আশীৰ্বাদ সকলো যাচিছোঁ। যাতে এই বৰ্ষটিত সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি নামি আহক, ভোগৰে উপচি পৰক। এইদৰেই মাঘ বিহুৰ দিনা পৰম্পৰাগত খেল ধেমালি খেলি আনন্দ স্ফূৰ্তি কৰিলে প্ৰতিজন অসমীয়াই। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।